নগাঁও টাউন তেলিয়া গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁও টাউন তেলিয়া গাঁৱত নিশা 12 বজাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৰৈ থকা বাহনৰ পিছফালে খুন্দিয়াই থিতাতে নিহত হয় বাইক আৰোহী পলাশনীৰ জেহিৰ হাজৰিকা নামৰ লোকজন। স্থানীয় লোকৰ মতে ৰৈ থকা টেইলাৰখনে কোনো ধৰণৰ পাৰ্কিং লাইট ব্যৱস্থা নকৰাৰ ফলত উক্ত দুৰ্ঘটনা সংঘটিত হয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। টেইলাৰখনৰ নম্বৰ হ'ল AS01HC0649 আৰু বাইকখনৰ নম্বৰ AS21M4409। পৰৱৰ্তী সময়ত উক্ত আৰোহীজনক নগাঁও মেডিকেল কলেজলৈ নিয়াৰ পিছত ডাক্তৰে উক্ত আৰোহীজন মৃত বুলি ঘোষণা কৰে। আমি চাৰিআলিৰ পৰা আহিছোঁ, তাৰমানে আপোনাৰ শব্দ পাই পেলাই আহি পেলাই ৰাস্তাত মাজত পৰি আছে, মানুহে চবেই চাই আছে, কোনো মানুহে ধৰা নাইকিয়া, উঠাই পঠিয়া নাই। তেনেকৈ কোনোবা এজনে ফোন কৰিলে এম্বুলেঞ্চখন আহিলে, এম্বুলেঞ্চখন উঠাবলৈ কোনো মানুহ নাহে। এই মই আছোঁ, এওঁ আছে আৰু দুজন লৈ আছে, ধৰি মেলি পেলাই এই তেওঁ আছে, উঠাই পেলাই আমি এম্বুলেঞ্চত পঠিয়াই দিছোঁ। আৰু তেতিয়ালৈকে জিঅ' আছে, তেখেতৰ জিঅ' আছে তেতিয়ালৈকে। এখন কি গাড়ী মাৰিছে? এখন এই টেইলাৰ পকৰত মাৰিছে। কোন জেগা হয় এইখিনি? তেলিয়াগাঁও চাৰিআলি। তেলিয়াগাঁও চাৰিআলি। ঘটনাটো মানে আমি শুনিলোঁ যে ইয়াত এক্সিডেণ্ট এটা হ'ল, আমাৰ ল'ৰাজন এই হস্পিটেলত আছে। তাৰ আমি আহিলোঁ, হস্পিটেলত চালোঁ, তেওঁ অলৰেডি ডেড। তাৰপিছতে আমি দৌৰাদৌৰিকৈ ঘটনাস্থলীলৈ আহিলোঁ, তেলিয়াগাঁৱত এক্সিডেণ্ট বুলি কোৱাৰ কাৰণে। আহি পেলাই দেখিলোঁহি যে গাড়ীখনত মানে খুন্দা মৰা, ৰৈ থকা গাড়ী এখনত খুন্দা মাৰিছে। কি গাড়ীয়ে খুন্দা মাৰিছে? তেলৰ গাড়ী এখন। তেলৰ গাড়ীখন ৰখি আছিলে, কোনো আপোনাৰ পাৰ্কিং চাৰ্কিং কোনো ব্যৱস্থা নাইকিয়া। ৰাস্তা কাষত গাড়ীখন ৰখাই থোৱাৰ পাছত পাৰ্কিং ব্যৱস্থা থাকিব লাগে বা কিবা এটা ষ্টিক দি থাকিব লাগে, কোনো ব্যৱস্থা নাইকিয়া। এনেকুৱা বহুত ঘটনা হৈ আছে আমাৰ নগাঁওখনত, বহু কোনে দেখি আছোঁ আমি। এই বস্তুটো আমাৰ সমাধান হ'ব লাগে। কিয় এতিয়া ডেকা ল'ৰা এটা তেজাল ডেকা ল'ৰা এটা গুচি গৈছে, আমাৰ অন্তৰত দুখ লাগিছে, গম পাই। এনেকৈ গাড়ী ৰখালে গাড়ীখন পাৰ্কিং থাকিব লাগে, নহ'লে চিম্বল থাকিব লাগে। এইটো প্ৰশাসনে এটা ৰিস্ক লওক, চৰকাৰে নিয়ম নহয়, এইটো প্ৰশাসনে দিছোঁ, এনেকৈ কঠোৰ ব্যৱস্থা লয় যেন।